নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আপোনালোক। আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ শনিবাৰ গধূলি 7টা বাজিছে, কিন্তু মই ভাবিছিলোঁ কাইলৈ দেওবাৰ বুলি ব্লগ এটা ষ্টাৰ্ট কৰিম, ৰেচিপি বনাম। ৰেচিপি মানে কি, মই এগৰাকীয়ে ভিডিঅ'ত কমেণ্ট দি থৈছিলে ছাগলী মাংসৰ ৰেচিপি দিবলৈ, মটন ৰেচিপি দিবলৈ, আৰু লগত পোলাওটো মই নবনাওঁ বাৰু, পোলাও তেওঁ বনাব। তো ভাবিছিলোঁ কাইলৈ দেওবাৰ বুলি স্পেচিয়েলকৈ ধুনীয়াকৈ বনাম ৰেচিপিটো, ছাগলী মাংসৰ ৰেচিপিটো। কিন্তু মানে কি হ'ল, দিনতে তেওঁ লৈ আহিলে ছাগলী মাংসটো। তো লৈ আনিলে যেতিয়া বনাবই লাগিব, সেইকাৰণে ৰাতিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া 7টা বজাত বস্তু চব ৰেডি আছিলে বাৰু। আহিলা পালা নাই? ছাগলী মাংস বনাম বুলি সেই বস্তু চব ৰেডি হৈ আছিলে, কিন্তু মানে এটা বস্তু নাছিলে, ধনিয়া। গোটা ধনিয়াটো, গুড়ি ধনিয়াটো মই বেছিকৈ ইউজ নকৰোঁ, গোটা ধনিয়াটো দিওঁ যে, গোটা ধনিয়া নাছিলে, মানে বস্তু চব আছিলে, চোৱা নহ'লে গোটা ধনিয়া নাই কাৰণে সেয়া আনিলে। এতিয়া পালা নাই? পালোঁ। মই মছলাখিনি ৰেডি কৰি লওঁগৈ, দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। পেকেট ধনিয়াটো মানে কি হয়, দিওঁ নিদিয়া নহয়, পেকেট ধনিয়াটো বেছি ইউজ কৰা নহয়, মানে গোটা ধনিয়াটো বেছিকৈ দিওঁ। ছাগলী মাংস গোটা ধনিয়া এখন লৈ ল'লা তুমি, মই ধুবলৈ উলিয়াই থৈছিলোঁ। হেল্ল', পোলাওটো বনোৱাৰ কথা আছিলে যে, পোলাওটো যে কেঞ্চেল হৈ গ'ল। বেলেগ এদিনা পোলাওটো কেঞ্চেল, বেলেগ এদিনা বনাম, আপোনাক দেখাই দিম। পোলাওটো মই নবনাওঁ, পোলাও বনোৱা মানুহ এজনে, মই নবনাওঁ পোলাওটো। মই বনাবলৈ মানে কি হয়, পানীটো মোৰ কেতিয়াবা খেলি মেলি হৈ যায়, আন্দাজ নাই, এজনে একদম একেচাটতে পানী দিয়ে, একদম পাৰফেক্ট হৈ যায়। পোলাওটো বনাব জানো, কিন্তু মানে কি হয়, পানীটো কেতিয়াবা ঢিলা হৈ যায়, চাউলো বেছি হৈ যায়, পানী কেতিয়াবা টান হৈ যায়, সেইকাৰণে নবনাওঁ। ট্ৰেইনিং দি ল'ব লাগিব পোলাও বনাবলৈ। শিকালো নিশিকে জানো, মোক মানে পানীটো কেতিয়াবা খেলি মেলি আছে। তুমি যিটো হিচাপত পানী দিয়া, পানী এগিলাচত কেনেকৈ দিয়ে বুলি কৈছিলে? এগিলাচত আধা গিলাচ পানী, এগিলাচ চাউলত আধা গিলাচ পানী। সেইটো হিচাপত আকৌ মই পানী দিলে মোৰ চাউলে নুফুলে। এগিলাচ যদি গ্লাছটোৱে যদি চাউলটো দিয়া হয়, তেতিয়াহ'লে গ্লাছটোতকৈ অকণমান পানী বেছি দিব লাগে। সেই গ্লাছটোৱে সৈতে দিবলৈ গ'লে কিবা সেইকাৰণে আকৌ কৈছিলে নাই ৰেচিপি, পোলাও ৰেচিপি দিবলৈ। মই যদি বনাই দিওঁ বেয়া হৈ যায়, বুলিব এজনে কি বনাবলৈ দিলোঁ হ'লগৈ কি, সেইকাৰণে নবনাওঁ, এজনে বনাব। কেতিয়াবা অকলে খাবলৈ হ'লে বনাওঁ, তেতিয়া বেয়া হ'লেও একো নাই, আপোনালোকৰ কাৰণে বনালে ভালকৈ বনাব লাগিব, সেইকাৰণে এজনে বনাব। একো নাই, কি পাপা মানে কি পোলাও লগত মানে কি মাছ আছে, মাছৰ লগত মাছ আছে, মাছটোতো পোলাওৰ লগত নিমিলে, আৰু পাপাই মাংস নাখায়। আমি যদি পোলাওৰ লগত মাংসটো খাই দিওঁ, আকৌ পাপাই মন কৰে ন খাবলৈ। আকৌ পনীৰ বনাবলৈ এজনে পনীৰ নবনায়, বেয়া পায় পনীৰ বনাব। এজনে পনীৰ বনাই বেয়া পায়, মই পোলাও বনাই বেয়া পাওঁ। মাংস বনাই ভাল পাওঁ, বেলেগ এদিন বনাম নিশ্চয় ভালকৈ বনাম। সেইদিনাই নাখাম, এতিয়া পুটুককৈ 2 মিনিটৰ কাৰণে ঘৰৰ পৰা আহোঁগৈ। মায়ে মাতিছে, কেলৈ মাতিছে নাজানো, গৈ আহোঁগৈ। 2 মিনিটত আহি আছোঁ। টিং টং ভাইটি, হাই। চুলিৰ ৰং মায়ে মাতিছিলে, কেলৈ মাতিছিলে মই আহিলে এনেকৈ ভালকৈ থাকিব। কেলৈ মাতিছিলে? লোকেল মুৰ্গী আনি থৈছে, লোকেল মুৰ্গী মই আহিলে যে দিবই লাগিব। এতিয়া মা বেক কেমেৰা হৈ আছে, উলিয়াবলৈ নিদিয়ে, মানে এইটো ঘৰুৱা ড্ৰেছত আছে, উলিয়াব নিদিয়ে। ৰং বেলেগ হৈ গ'ল দেখোন তোৰ। লোকেল মুৰ্গী আজি কি খুচিমে তই আনিছ নি মাজুলীৰ পৰা? মায়ে আনিছে লোকেল মুৰ্গী চীনা মৰাৰ পৰা। ই কৈছে বোলে দেখাম ধুনীয়াকৈ হালধি ইমান দেখুৱাই থাকিব মানে কি বনাবি সেইটোকে দেখাই ন। সুধা লোকেল মুৰ্গী চবেই দেখিছে, দেখাই দিছোঁ। বাইদেউ আপুনি এতিয়া লোকেল মুৰ্গী দেখাইছে, হয়তো ব্ৰইলাৰ হ'লেতো মানুহে লোকেল মুৰ্গী বুলি ভাবিব ন। মই মিছা কথা নকওঁ, কেলৈ মাতি পেলাই দেখুৱাব লাগিব। ব্ৰইলাৰটো ব্ৰইলাৰ বুলিয়ে ক'ম, লোকেল মুৰ্গী ক'ম। মিছা কথা ক'বলৈ কি আছে বাৰু ইয়াত? কিন্তু মানুহে খাবলৈ নোপোৱা বস্তুটো মই এনেই খাইছোঁ। নাই, মইতো বিৰোধী দলৰ মানুহ, মই কথা যাওঁ।
যাকে নাপাওঁ নহয় অকণো নাপাওঁ যেনেকৈ আছে তেনেকৈ চাগে দিব পাৰে অকণমান কোনেও নিদিয়ে মই খালী হটকেছকেইটাকে লৈ যা হটকেছ নাপায় খালী হটকেছ ঘূৰি যাব নাপায় হটকেছ তাৰপৰা একদম ফুল ফুলকৈ আনিছে এতিয়া মোক খালী হটকেছ লৈ যাবলৈ কৈছে ভেন্দি এটা দি পঠিয়াইছোঁ খালী হটকেছ তেতিয়াও নিদিয়ে ভেন্দি এটা দি পঠিয়াইছে সেইটো ভেন্দি লৈ যা ভাল কিবা এটা বোলে দিওঁ সেইটো নাই মাজুলীৰ পৰা লৈ আহিছে ৰুমত থাকি গ'ল কাৰণে স্কুৱাছ এটা নেমু এটা লৈ আহিছে ৰাতিপুৱাই দিলোঁ সেইটো ৰাতিপুৱাই ঘৰত দি থৈ আহিছে কাচকলো দি থৈ আহিছোঁ চৰি কাচকলহে আহিছে কি কলডিল দি থৈ আহিলোঁ ৰাতিপুৱা কলডিল দিলেগে কলডিল এটা দিলেগে এটা ভীমকল দিবলৈ বুলি এইটো ভীমকলৰ কলডিল বুলি আনিছে ভীমকলৰ কলডিল নে কি কলডিল নাজানো ইয়াক ঠগিলে ৰামফা ঠগন দিলে 30 টকাত বাৰু ভীমকলৰ কলডিল কোনে দিব বাৰু 100 টকাত লৈ ভীমকলৰ কলডিল পাবলৈ নাই যাওঁ বুলি 100 মান গ'লি আৰু 100 ঘৰলৈ আহিলে মায়ে কিবা এটা খুৱাই দিব খালী মুখে নপঠিয়াই এতিয়া কালাগান খুৱাই পঠিয়াইছোঁ কিবা এটা আহিলে খাই যাব সেয়াই হৈছে জীয়েকৰ মৰম তোৰ পুতেৰলৈ মৰম নাই পুতেকক ল'ৰাবোৰক মানুহ মন নকৰে গম নাপায় নে লোকেল মাংসটো যিটো কালাকান খুৱাই পেলাই পঠিয়াই দিলে বাকী যি বুজিলে মানুহে দিব চাই থাক এই হটকেছত থৈ যাওঁ নেকি হটকেছকেইটা এনেও মাংস দিবই লাগিব ভেন্দি দুটা দি পঠিয়াইছে ভাই কি খাল আহি আছে ইমানকৈ মোৰ নমতাকে মায়ে মাতিছে মই আহিছোঁ মোৰ ঘৰলৈকে মাতিব লাগে নিদিছে সেইবাৰ নমতাকে বেছিকৈ আহি আছে আমাৰ ঘৰতো ছাগলী মাংস বনি আছে বুঢ়া ছাগলী বোলে আমাৰ ঘৰ ছাগলী কুকুৰা বুঢ়া সি কোমলীয়া মুৰ্গী লৈ আহিছে বাই বাই আৰু কেইবাৰমান বাই বাই ক'বলৈ আছে নে তথাপিও নাপাওঁ তাত লোকেল মুৰ্গী তই যা আগে ক'ৰবাত লৈ যাবি দেই নাযাওঁ মই তই নগ'লে আজি নাই কাইলৈ যাবি আজি আমি ছাগলী মাংস আনিছোঁ ছাগলী মাংস জেঠাই মা নাই গোটৰ মিটিং আছে গোটৰ মিটিঙলৈ গ'ল বাই বাই খেতি চতৰ যা আহি মোৰ আমাৰ ঘৰত ছাগলী মাংস আছে নাযায় বোলো বোলে জেঠাই থাকিলে যাম বোলে নহয় নাযাওঁ মোৰ মা নাই যা দোকানত দিবলৈ ব্যৱহাৰ কৰা মছলাৰ ভিতৰত মই লৈছোঁ গোটা জিৰা গোটা ধনিয়া গোটা জালুক এটা শুকান জলকীয়া কেইটামান ইলাচি আৰু এটুকুৰা দালচেনি এইখিনি মই গোটেইখিনি গৰম কৰি অকণমান মিক্সিত পিচি ল'ম পিচি লৈ পেলাই তাৰপিছতে মই মাংসখিনি ভালকৈ ধুই তাতে পিঁয়াজ আদা নহৰু অকণমান কেঁচা মিঠাতেল তাৰপৰা হালধি নিমখ অকণমান কাশ্মীৰী গুড়ি কাশ্মীৰীটো আচলতে মই কালাৰ কাৰণে দিওঁ বাকী ৰেড চিলিটো মই ইউজ নকৰোঁ বাৰু তাৰপিছতে মই দিম তাত যিখিনি মই মিক্সিত পিচি থৈছিলোঁ তাৰ 1.5 চামুচমান দিছোঁ আৰু লগত দিম অকণমান নেমু দিলে জলকীয়াটো মানে কি মটনখিনি ছাগলী মাংসটো খাবলৈ ভাল হয় বুলি কৈ নিদিলেও একো নাই কিন্তু মই অকণমান দি দিছোঁ এইখিনিতে ভালকৈ মঠি মই প্ৰায় 15 মিনিটমান মই মঠিছোঁ ছাগলী মাংস আপোনালোকে যিমানেই ভালকৈ মঠিব আৰু যিমান টাইম মেৰিনেট কৰি থ'ব সিমানেই খাবলৈ ভাল হয় মই প্ৰায় 1 ঘণ্টামান মেৰিনেট কৰি থৈ দিছিলোঁ তাৰপিছতে মই মাংসখিনি বনাম মাংসৰ কাৰণে কাটি ৰখা আলুখিনি মই 2-3 মিনিটমান ভাজি লৈছোঁ সেইখিনি তেলতে মই পিঁয়াজ দুখিলা তেজপাত আৰু অকণমান চেনি দি এতিয়া মই মাংসখিনি তাতে দি প্ৰায় 15 মিনিটমান ভাজিম অমিতাও দিছোঁ দেই তেওঁৰ লগত অমিতা এতিয়া দিয়া নাই অকণমান দেৰিকৈ দিম আলুখিনি দিয়াৰ পিছতে দিম মই অমিতাখিনি তাৰপিছতে এতিয়া মই প্ৰায় 15 মিনিটমান মই ঢাকন নিদিয়াকৈ এনেদৰে কেৰাহীত মাংসখিনি পূৰা ভাজিম আৰু এটা কথা মই কৈ লওঁ আজি মই মাংস বনাইছোঁ একদম লোহাৰ কেৰাহীত মাংস বনাই মই বিৰাটেই ভাল পাওঁ কাৰণ লোহাৰ কেৰাহীত যিটো তাপটো বেছি পায় সেইকাৰণে তেলটো পূৰা ধুনীয়াকৈ ওলাই যায় মাংসৰ পৰা গাৰ আচলতে তেলটো ওলালেহে মাংস খাবলৈ ভাল হয় আৰু এটা কথা হয়নে আপোনালোকে জনাবচোন নৰ্মেল আমি যিবোৰ কেৰাহীত বনাওঁ এলুমিনিয়াম কেৰাহী হওক বা নন ষ্টিকৰ কেৰাহীত বনোৱাতকৈ লোহাৰ কেৰাহীত বা মাটিৰ কেৰাহীত মাংস বনালে বেছি ভাল হয় আপোনালোকে হয়নে জনাবচোন মাংসৰ মানে সোৱাদটোৱে বেলেগ লাগে খাই পেলাই লোহাৰ কেৰাহীত বনালে মই মাংস বনাবৰ কাৰণে এখন লোহাৰ কেৰাহী কিনি লৈছিলোঁ বিৰাট ভাল পাওঁ মই লোহাৰ কেৰাহীত মাংস বনাই মানে দাইল বনাই আছে তাৰপিছতে পাপালে তৰৈ ভাজি এখন বনাইছে তাৰপৰা বৌ এখন ভাজি বনাব হৈ যাব খানা আছে সেয়াই মাছ আছে বাৰু পাপাক মাছ দি দিম আমালৈ মাংস
আৰু মাংসত মাজে মাজে পানী দি মই নিজৰ আন্দাজত পানী দিছোঁ আৰু আপোনালোকে নিজৰ আন্দাজত দিব বনালে বনাই মেলি ধুনীয়াকৈ হৈ গ'ল মাংস সিজিলে আৰু প্ৰায় 45 মিনিটমান লাগিলে দেই কেৰাহীত অকণমান টাইম লাগে কিন্তু খাবলৈ বিৰাটেই টেষ্টি হয় মাংস ৰেডি এইফালে বৈ বনাইছে ভাজি তাৰপিছত হৈ যাব আৰু গেঞ্জি একেটাকে পিন্ধি থাকিব মানুহে ক'ব কোনোবা আপোনাৰ গেঞ্জি নাই নি এটাই আছে নহয় এইটো গেঞ্জি নহয় আচলতে এপ্ৰন বুলি কয় এইটো এপ্ৰনে পিন্ধিছোঁ একেটাকে পিন্ধি থাকিব হৈ গ'ল ছাগলী মাংস বনাই মেলি ৰেডি এতিয়া ভাত খামগৈ আৰু টাইম হোৱা নাই বৈ ভাজি বনাই আছে 10টালৈ 15 মিনিট আছে 10টা বজাত এতিয়া গৰম দিছে কাইলৈ পাচলি বজাৰ যাব নে দেওবাৰ কাইলৈ দেওবাৰ পাচলি বজাৰলৈ যাম শাক আনিমগৈ মই এই বস্তু দি বেয়া পাওঁ শাক আনিবলৈ শাক বজাৰলৈ যাব শাক নানে বুজিছেনে ইমান বেয়া পায় শাক কিনি নিজেও শাক নাখায় ঘৰলৈও নানে শাক শাক চাক খাব লাগে সেউজীয়া পাচলি শাক খাবলৈ ঢেকীয়া খাব লাগে কলমৌ খাব লাগে নাখায় আৰু বেলেগ কিবা খাবলৈ বুলি দিয়ে সেইকাৰণ বজাৰলৈ গ'লেও ঔটেঙাটো মই চালোঁ কাৰণে নহ'লে ঔটেঙা তুমি নানিলাহেঁতেন এতিয়া লাই মানে অকল খালি পাচলিকেইটা লৈ আহিব এতিয়া লাই শাক খাব লাগে ঘেৰুৱা খাব লাই লাগে শাককেইটা খাব হোৱা নাই দেই এইবোৰ দৰৱ দিয়া লাই শাকবোৰ খাব হোৱা নাই কাইলৈ বজাৰ যাম এইবোৰ শাক চাক কিবা আনিম কচু আনিব তুমি লাগে কৈছা দে কেতিয়া দিব ক'ত আকৌ কাইলৈ ৰাতিপুৱাই ওচৰ হ'ল বুলি এই 10টা 10:30 বজাত ঘৰে ঘৰে কেলৈ ঘূৰি ফুৰে মই তাত গৰম উঠিলে ইয়ালৈ গুচি আহোঁ এচি ওচৰ নোহোৱাকৈ চলি যাওঁ মোৰ দেখিছ নাই ওচৰ হ'ল বুলি ইমান সুবিধা নল'বি চোৱা নাই বাচি যায় ওচৰ হ'ল বুলি ইমান সুবিধা নল'বি বাচি যায় সুৰংগ এটা বনাই দিয়ে সেইখন তাতকৈ পাইপডাল ইয়াৰ পৰা আহি কাম নকৰোঁ তেতিয়াহ'লে হেৰিটো লোহাৰ হেৰিডাল আছে ন জখল জখলাডাল বেক চাইডে লগাই ল'বি সেইডালত উঠি উঠি আকৌ আমাৰ ৰুমলৈ গুচি আকৌ জখলাডে তললৈ গুচি যাবি ঘৰ পাই যাবি লোকেল মুৰ্গী খালি নাই নাই খোৱা খামগৈ এতিয়া অকণমান লৈ আহিব পৰা নাই নানিলে ছাৰ এই জেমে কেবল ওলাইছে কিন্তু লোকেল মুৰ্গী পইচা দিবি আকৌ সেইডাল এনেই নিদিওঁ পইচা লাগিব এজনতো কোন চব পইচা দি আনিছিল তই যে আকৌ ফ্ৰীতে পাইছ আমি বা টিভিটো লৈ পেলাই পাইছোঁ টিভিটো মই ঘৰত দি থৈ গৈছিলোঁ ঘৰত দি থৈ গৈছিলে গাড়ীত নিছিলে 10 নম্বৰ মই গাড়ী ভাড়া তাৰ গাড়ী টিভিটো আনিলো কাৰণে HDMI কেবল আনি ফ্ৰীতে নল'বি গাড়ী ভাড়া দে তেতিয়াহ'লে কিয় গাড়ী ভাড়া দে এই টিভিটো গাড়ী ভাড়া কিমান হ'ব বাৰু এই দাচনপুৰ পৰা ইয়ালৈকে খুব বেছি 200 টকা ল'ব অঁ তেতিয়াহ'লে 1200 টকা কেবল লাল মাজুলীত মই এনেকৈ ঘূৰি ফুৰোঁ ফৰেনা বুলি হয় মানে ফৰেনা ক'ৰ হয় ইজিপ্ত নে হেৰিয়া নে ৰাছিয়া অঁ ৰাছিয়াহে মিলিব এই তেতিয়াহে মিলিব কাৰণ বগা চুলিৰ মোচোৱা মোবাইলটো অফ কৰি দিলোঁ পুটিনৰ পাছতে মোৰ নামেই লয় মানুহে ৰাষ্ট্ৰপতি আকৌ ইয়াৰ নাম ল'বলৈ কাৰণে পিছত ল'ব লাগে পুটিনৰ লগত মিলাইছে এয়া চব দেখিছে কি খাবি 1 কেজি 100 গ্ৰামৰ লোকেল মুৰ্গী আনিছে অমিতা দি বনাইছে ঘৰত এতিয়া আমাৰ নাই এপিছো নাই অকণমান লৈ আহিব পাৰ ভিনিয়ে বোলে মোক নাই সেইদিনাখন খাই গ'ল তই যদি ভিডিঅ'টো বনালিহেঁতেন তেতিয়া তই পালিহেঁতেন অকণমান তই ভিডিঅ' নবনালি এতিয়া তই কি ক'ব লাগিছিলে ভিডিঅ' বনালগেহেঁতেন চিৰিয়াছলি বনাল লাগিছে দেচোন কিন্তু এতিয়া চিন্তাও লাগে চব চেণ্ডেল লাগে তাক চেণ্ডেল বিচাৰিছে অকণমান কিবা বেলেগ বস্তু বিচাৰিছে চেণ্ডেল বিচাৰিছে ডাইৰেক্ট সোণৰ চেণ্ডেল বিচাৰিছে বেলেগ বস্তু বিচাৰ কেবুলডাল বিচাৰিছে বা তাতে ঠিক আছে চেণ্ডেলো লাগে তাক চেণ্ডেলো বিচাৰিছে মোক কেলে মাতিছে সেইটো কথা কওঁ তই নিজে আহিছে কেবুলডাল নিবলৈ ফোন কৰিছিলি কেবুলডাল নিবলৈ ই আহিছে এইটো কৈ দিয়া মইতো এই 10টা 10:30 বজাত তোক মই কেলে মাতিম বাৰু ৰাতিখন ফোন কেলে কৈছিলি তেতিয়াহ'লে তই কৈছিলি যে কেবুলডাল লাগে বুলি কেবুলডাল নিবলৈ আহিছিলে হৈ গ'ল নিলি পালি যা এতিয়া মোক যেনে মোক খেদিছে না মই অথনি গ'লোঁ ঘৰলৈ মই অথনি ঘৰলৈ যাতে খেদিছে এতিয়া মই তাক খেদিছোঁ সেইকাৰণে মোক ঘৰৰ পৰা খেদিছে হাৱা খালি যে নামাতিবি ৰাতি 10টা বজাৰ পাছত তেতিয়াহ'লে মোৰ পটককৈ যাব নোৱাৰিম নহয় লোকেল মুৰ্গীয়ে মুখ খাই কৈ আছে চাগে কেৰাহীত বাবলু অহা নাই আৰু এটা কথা এইখিনি হ'ল শনিবাৰ দিনটো আৰু পিছদিনা যিহেতু দেওবাৰ আছিলে দুয়োটা দিন একেলগ কৰি পেলাই মই এটা ভিডিঅ' কৰিম ভাবিছিলোঁ কিন্তু যথেষ্ট দীঘল হ'ল কাৰণে নেক্সট ভিডিঅ'ত মই ছানডে দিনটো এটা বেলেগ ভ্লগ লৈ আনিম গতিকে এইখিনি শনিবাৰখিনিকে চাওক নেক্সট মই ছানডে ভ্লগটো লৈ আনিম এনেকুৱা ছাগলী মাংসত তেল এনেকুৱা তেল হাত চাবোন দি দিব লাগে বৈদ্য তেল আহিলে ছাগলী মাংস এতিয়া মই খাব লাগিব ত্ৰিফলা নাখালে দিগদাৰ আছে ন
পেটৰ কাৰণে কিমান ভাল ছাগলী মই খাই আছোঁ ছাগলী মাংস খাই লৈ কলেষ্ট্ৰল বঢ়াই পিনি সঁচাকৈ মাংস তেনেকুৱা তেল আহিলে ন কলেষ্ট্ৰল বাঢ়িব গোটেই বেছিকৈ খাই থাকিলে এনেই কলেষ্ট্ৰল আৰু আনিবা ছাগলী মাংস আৰু আনিবা তেল মাংসৰ তেল খাই ভাল লাগে বনাই ভাল লাগে চাবোন দি পেলাই হাত ধুব লাগে তেতিয়াহ'লে এইটো ভিডিঅ' ইমানতে সামৰিছোঁ পিছৰখিনি নেক্সট ভিডিঅ'ত দি আছোঁ গতিকে চাই থাকিব আজিলৈ আহিছোঁ সকলো ভালকৈ থাকিব টাটা বাই বাই